সকলোকে স্বাগতম। হেল্ল'। আজি মই একো টেৰ' ৰিডিং বা কিবা লৈ অহা নাই, নৰ্মেল কথা এইখিনি ডিছকাশ্যন টাইপ মানে ক'ম বুলি পেলাই আহিছিলোঁ। এতিয়া যে কয় অনেষ্টি ইজ দ্য বেষ্ট পলিচি, হয় নাই? আমি কওঁ বা শুনিছোঁ, কিন্তু আমি কিমান অনেষ্ট হয়, আমি কিমান সঁচা কথা কওঁ। এদিন কি হ'ল, মই আমাৰ ঘৰত এগৰাকী মহিলা আহে কাম কৰিবৰ কাৰণে। তো মই ফোন কৰিছিলোঁ কিবা কামত। হাজবেণ্ডে ফোনটো উঠালে। মই সুধিলোঁ যে মোক মানে কথা পাতিব লাগিছিলে। দেন হাজবেণ্ডে কয় যে 10 মিনিট পিছত ফোন কৰিব, মই এতিয়া ঘৰত নাই, মই কথা পতাই দিম। পিছফালৰ পৰা লগে লগে সৰু ছোৱালীজনী আছে, তেওঁলোকৰ কিমান 3-3.5 হৈছে চাগে। মানে সৰু ছোৱালীজনী চিঞৰিছে, নাই নাই দেউতা ঘৰতে আছে, মিছা কথা কৈছে, এটা কৈছে। মোৰতো হাঁহি উঠি গ'ল বহুত জোৰে। মানুহজনেও অস্বস্তিত পৰিছে। তাৰপিছত আৰু মানুহজনে ছোৱালীজনীক ফোনটো দিছে, যা মাক দিবি বুলি। গৈছে ছোৱালীজনী দৌৰি। তো পিছফালৰ পৰা ছোৱালীজনীক দিলেই চাগে এচাট দুচাট। ছোৱালীজনীয়ে ভেঁকৈ কান্দিছে। মই সিহঁতক ক'লোঁ যে ভাল কথা ন, ছোৱালীজনী মানে সৰুতে সঁচা কথা কৈছে, মিছা কথা যে কোৱা নাই। আৰু আমি সিহঁতক সদায় ইনস্পায়াৰ কৰিব লাগে। মানে এতিয়া সঁচা কথা কোৱাৰ কাৰণে সি মাৰ খালে, হয় নাই? তো মাৰ খোৱাৰ কাৰণে এতিয়া তাই পিছত ভাবিব যে নাই নাই দেউতাহঁতে মিছা কথা কৈছে, তো মই মিছা কথা ক'বলৈ পাৰোঁ। এতিয়া মাৰটো খাই ভাবে ন, সঁচা কথা কৈ মোৰ কি লাভ হ'ল। কিন্তু একচুৱেলি সেইটো নহয়। আমি ল'ৰা ছোৱালীক সদায় সঁচা কথা কোৱাৰ প্ৰেক্টিছ কৰাব লাগে। আমি নিজেও ক'ব লাগে। আৰু সত্যৰ সদায় হয় জয়। অনেষ্টি ইজ দ্য বেষ্ট পলিচি। এইটো আগতেও আছিলে আৰু এতিয়াও আছে। এতিয়া এক্সাম্পলত চাওক, আমি এতিয়া কিবা যদি মিছা কথা কওঁ, মানিলে মই এখন কিবা এটা বস্তু ল'লোঁ বা মোৰ ওচৰত কিবা শাড়ী এখন আছে, কোনোবাই যদি মোক ৰেটটো সুধিলে, মই মিছাকৈ ক'লোঁ 5,000 বা কিবা অকণ বঢ়াই ক'লোঁ। মিছাটো আমি কেতিয়া ক'ম? যেতিয়া আমি কিবা এটা লুকুৱাব থাকে বা কিবা মিছাকৈ আমি বঢ়াই ক'ব লাগে বস্তু এটা, হয়নে? তেতিয়া আমি সাধাৰণতে মিছা কথা কওঁ। বা আমি কিবা এটা কথা লুকুৱাব বিচাৰোঁ কাৰোবাৰ পৰা। তেতিয়া মই যদি 5,000 কওঁ, যিটো বস্তু মই ধৰক 2,000-3,000 কিনিছোঁ, পিছত আকৌ যদি মোক সোধে সেই মানুহগৰাকীয়ে বা মানুহজনে, পিছত তোমাৰ পাহৰি যাম। কাৰণ মিছা কথাটো মনত নাথাকে ন। 5,000 কৈছিলোঁ, 4,000 কৈছিলোঁ, আকৌ মই বেলেগ কিবা এটা ক'ম, তো নিজৰে মানে আকৌ ফচি যোৱাৰ ভয় থাকে। মিছা কথাটো ওলাই পৰাৰ মষ্ট অফ দ্য চান্স থাকে। কিন্তু যদি মই সঁচা কথা কওঁ, এতিয়া ধৰক মই যদি 1,500 টকাত কিনিছোঁ বা 2,000 টকাত কিনিছোঁ আৰু মই সেইটোৱে কথা কওঁ, তো তেতিয়া কি হ'ব? আল্টিমেটলি সেইটোতো সঁচাটো সঁচাই, সেইটো কেতিয়াও চেঞ্জ হৈ নাযায়। মোক এবছৰ পিছত সোধক, এমাহ পিছত হ'ব, মই সদায় সিমানেই ক'ম। তেতিয়া সেইটোৱে মানে সত্য হৈ থাকিলে, আপুনি সঁচা কথাত থাকিলে একো মানে চিন্তা নাথাকে, এইটো মানে ভয় এটা নাথাকে। সেই গম পাব নেকি, কৈ পালোঁ নেকি, এনেকৈ সঁচাটো মানে আল্টিমেটলি আহিয়ে যায়। যেনেকৈ সূৰ্যৰ পোহৰ আপুনি কেতিয়াও মানে ঢাকি ৰাখিব নোৱাৰে, তেনেকুৱা টাইপ কথা। আৰু আমি কওঁ ন কিছুমান কথা, ধৰক কাৰোবাৰ পৰা লুকাবলৈ, মই এনেকুৱা ক'লোঁ, বা এইটো নকবি হা, আইতাক নকবি, এই মামাক নকবি দেই, আমুকক নকবি দেই, এনেকুৱা হয় কিছুমান কথা। তো সেইকাৰণে আমি এইবোৰ আমাৰ সাধাৰণতে আমি নিজৰ সৰু ল'ৰা ছোৱালীবোৰক, উঠি অহা ল'ৰা ছোৱালীবোৰক এইবোৰ আমি শিকোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। আৰু সৰু ল'ৰা ছোৱালীকো আমি সদায় ইনস্পায়াৰ কৰিব লাগে যাতে সিহঁতি সঁচা কথা কয়। আৰু আমি সেইকাৰণে প্ৰাউড হ'ব লাগে। আমি নিজকে উই শ্বুড বি প্ৰাউড অফ ইট যে আমাৰ ল'ৰা ছোৱালীয়ে সঁচা কথা কয়। আৰু মিছা কথা ক'লে কি হ'ব, সিহঁতৰ এটা প্ৰেক্টিছ হৈ যাব, সিহঁতৰ হেবিট হৈ যাব। পিছলৈ সিহঁতি আমাকো মিছা কথা ক'ব। সেইকাৰণে এইটোৱে আশা কৰোঁ যাতে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক কমচে কম এইটো কৰে, যাতে সিহঁতি সদায় সঁচা কথা কয়। আৰু কিবা ভুল কৰিলেও যাতে আপোনাক আহি ক'ব পাৰে। আৰু মিছা কথা ক'লে সি এটাৰ ওপৰত কাহানী বনাই এটা ডাঙৰ কাহানী হৈ যাব। আৰু তেতিয়ালৈকে মানে বহুত দেৰি হৈ যাব। তো সেইটোৱে আছিলে আজিৰ মেছেজ। থেংক ইউ।